এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতাক লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে ৮ ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে ইতিমধ্যে লাভ কৰিছে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000 টকা। তো ভাৰত চৰকাৰৰ ঘোষণা অনুযায়ী PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক প্ৰতি বছৰে প্ৰদান কৰে 6000 টকা আৰু প্ৰতি 4 মাহৰ মূৰে মূৰে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো যিসকল হিতাধিকাৰীয়ে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 টকা লাভ কৰিছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা কেতিয়া লাভ কৰিব, এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰি আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ভাৰত চৰকাৰে অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা অসমৰ লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছো, আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিক লৈ নিউজ 18ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে এক্সপেক্টেড ডেট অফ PM কিষাণ 19 ইনষ্টলমেণ্ট। তো PM কিষাণ আঁচনিৰ 19 ইনষ্টলমেণ্ট বা 19 নম্বৰ কিস্তি টকা কেতিয়া লাভ কৰিব, এই বিষয়ে ইয়াতে লিখা আছে দ্য 19 ইনষ্টলমেণ্ট ইজ লাইকলি টু বি distributed in the first week of February 2025. Although the government has not officially confirmed the date, PM Kishan payment typically flow a regular schedule with installment release. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা অহা ফেব্ৰুৱাৰী মাহত সোমাই দিব। তো অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰদান কৰিব পাৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা। কিন্তু অফিচিয়েল কোনো আপডেট চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে প্ৰদান কৰা নাই। তো যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰদান কৰিব তেতিয়া কিন্তু আপোনালোকে PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰি চাব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে ঘোষণা কৰা আপোন বাহন আঁচনিলৈ। তো আপোন বাহন আঁচনিলৈ ইয়াতে কি কোৱা হৈছে, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, সবিশেষ আপোনালোকক এতিয়া জনাই আছো। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা হৈছে আপোন বাহন আঁচনিৰ চৰকাৰী কৰ্মচাৰীসকলে নিজ বাহন ক্ৰয় কৰাৰ এক সহজ উপায়। তো যিসকল চৰকাৰী কৰ্মচাৰী সেইসকল চৰকাৰী কৰ্মচাৰীয়ে আপোন বাহন আঁচনিৰ অধীনত ক্ৰয় কৰিব পাৰিব নিজৰ সপোনৰ বাহন। তো তাৰপিছত কোৱা হৈছে ৰাজ্য চৰকাৰৰ স্থায়ী চৰকাৰী কৰ্মচাৰীসকলক নতুন বাহন ক্ৰয়ৰ বাবে বিত্তীয় সাহায্য প্ৰদান। তো যিসকলে অসম চৰকাৰৰ স্থায়ী কৰ্মচাৰী সেইসকলে আপোন বাহন আঁচনিৰ অধীনত বাহন ক্ৰয় কৰাৰ সময় চৰকাৰৰ ফালৰ পৰা লাভ কৰিব বিত্তীয় সাহায্য। তাৰপিছত 2 নম্বৰত কৈছে বেংকৰ পৰা নতুন বাহন ক্ৰয়ৰ বাবে ঋণৰ সুতৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান। তো আপোনালোকে যেতিয়া নিজৰ বাহন ক্ৰয় কৰাৰ সময়ত বেংকৰ পৰা লোন ল'ব, লোন লোৱাৰ সুদৰ ক্ষেত্ৰত কিন্তু চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। 3 নম্বৰত কৈছে প্ৰ কৰ্মচাৰীসকলে ডিজেল পেট্ৰল বাহন ক্ৰয় কৰাৰ বাবে 2% আৰু ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে 3% হাৰত সুদৰ ক্ষেত্ৰত ৰাজসাহায্য লাভ কৰিব। তাৰপিছত 4 নম্বৰত কৈছে মহিলা তথা দিব্যাংগ বিশেষভাৱে সক্ষম কৰ্মচাৰীসকলে যিকোনো ধৰণৰ
বাহন ক্ৰয়ৰ বাবে 3% হাৰত সুদৰ ক্ষেত্ৰত ৰাজ সাহায্য লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো যিসকল চৰকাৰী কৰ্মচাৰীয়ে আপোন বাহন আঁচনিত আবেদন কৰি নিজৰ সপোনৰ বাহন ক্ৰয় কৰিব বিচাৰে সেইসকল চৰকাৰী কৰ্মচাৰীয়ে ভিডিঅ'টো চাই আছে যদি নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে আপোন বাহন আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব আৰু নিজৰ সপোনৰ বাহনখন কেনেকৈ ক্ৰয় কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত সোমাই দিব 10,000 টকা। তো আপোনালোকে যদি 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল তেন্তে অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত লাভ কৰিব পাৰে 10,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা শিক্ষাৰ্থীসকলৰ বাবে এখন বিশেষ আপডেট লৈ। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ST কাষ্টৰ ষ্টুডেণ্টসকলৰ বাবে ঘোষণা কৰিছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ। তো যিসকল শিডিউল কাষ্টৰ শিক্ষাৰ্থীসকলে ক্লাছ 9 আৰু ক্লাছ 10ত পঢ়ি আছে সেইসকল শিক্ষাৰ্থীয়ে কৰিব পাৰিব প্ৰি মেট্ৰিক স্কলাৰশ্বিপত আবেদন। এইখন স্কলাৰশ্বিপৰ আবেদনৰ অন্তিম সময়সীমা অসম চৰকাৰে অহা 10 ডিচেম্বৰ 2024 তাৰিখলৈকে বৃদ্ধি কৰিছে। তো প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ আবেদনৰ অন্তিম সময়সীমা শেষ হোৱাৰ পিছত অসম চৰকাৰে এখন বৃহৎ সিদ্ধান্ত। তো যিসকল শিডিউল কাষ্টৰ শিক্ষাৰ্থীয়ে এইখন স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ বাবে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ কৰিব পাৰিব আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু নেক্সটত কেনেকুৱা ভিডিঅ' চাব বিচাৰে সেয়াও জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।